13 মে তাৰিখে এই নিৰ্দেশনাটো ওলাইছে আৰু অত্যন্ত পৰিতাপৰ বিষয় যে তাতে ৰমেশ চন্দ্ৰ ডেকাৰ দৰে এজন ভাইচ চেঞ্চেলৰ থকাৰ সময়ত এই ধৰণৰ এটা ঘটনা ঘটিছে আৰু আমি শিক্ষামন্ত্ৰীজনক পোনপটীয়াকৈ প্ৰশ্ন তুলিছোঁ কংগ্ৰেছ দলৰ তৰফৰ পৰা যে চৰকাৰখন দেউলীয়া হৈছে নেকি অসম চৰকাৰক প্ৰথমে তেওঁলোকে দেউলীয়া বুলি ঘোষণা কৰক শিক্ষামন্ত্ৰীয়ে অসম চৰকাৰক দেউলীয়া বুলি ঘোষণা কৰক তাৰ পিছত যদি অসম চৰকাৰে কটন বিশ্ববিদ্যালয়ক পুঁজি আবণ্টন দিব নোৱাৰে তেতিয়াহ'লে অসমৰ ৰাইজে দায়িত্ব ল'ব অসমৰ ৰাইজে দায়িত্ব ল'ব কেনেধৰণৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এটা ঐতিহ্যক তেওঁলোকে হত্যা কৰিব বিচাৰিছে কটন বিশ্ববিদ্যালয় কটন মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰিৱৰ্তন হওঁতে সকলোৱে ভাবিছিল যে ই উত্তৰ পূৰ্বাঞ্চলৰে নহয় সমগ্ৰ দেশত এক বিশ্ববিদ্যালয় হিচাপে খ্যাতি অৰ্জন কৰিব কিন্তু আজি কি অৱস্থা হৈছে এই বিশ্ববিদ্যালয়খনে নিজৰ চৌহদৰ ভূমি বন্ধকত দিবৰ কাৰণে সমিতি গঠন কৰিব লগা হৈছে অৰ্থাৎ ইয়াৰ কাৰণটো হ'ল যে কটন বিশ্ববিদ্যালয়ে পাবলগীয়া পুঁজি ৰাজ্য চৰকাৰে আবণ্টন দিয়া নাই কটন বিশ্ববিদ্যালয়ে পাব লগা পুঁজি ৰাজ্য চৰকাৰে আবণ্টন নিদিয়াৰ কাৰণে কটন বিশ্ববিদ্যালয়ে নিজৰ ৰাজহ বৃদ্ধিৰ বাবে তেওঁলোকে প্ৰথম সিদ্ধান্তটো লৈছে মাচুল বৃদ্ধি কৰা আপোনালোকে শুনি আচৰিত হ'ব কটন বিশ্ববিদ্যালয়ত মাচুলৰ সংখ্যা বৃদ্ধি হৈছে অকল কটন বিশ্ববিদ্যালয় নহয় যিসমূহ মহাবিদ্যালয়ক নতুনকৈ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে সকলো বিশ্ববিদ্যালয় এতিয়া একে পন্থা ল'বলৈ বাধ্য হ'ব কাৰণ চৰকাৰে কোনো ধৰণৰ অনুদান নিদিয়ে আৰু চৰকাৰে নতুন শিক্ষানীতিৰ যোগেদি এই বিশ্ববিদ্যালয়সমূহক তেওঁলোকৰ নিজৰ ৰাজহ নিজেই কৰিবৰ কাৰণে ব্যৱসায় কৰিবৰ কাৰণে তেওঁলোকে দিব বিচাৰিছে গতিকে এই বিশ্ববিদ্যালয়সমূহক যে উচ্চ শিক্ষাক যে ব্যৱসায় কৰাব বিচাৰিছে চৰকাৰে এই কথাটো আমি বিৰোধিতা কৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমি কৈছোঁ যে উচ্চ শিক্ষাক চৰকাৰে আন যিবিলাক কথাত চৰকাৰে পুঁজি ব্যয় কৰিছে তাত পুঁজি কমাওক ক'ৰবাত গ'লেই মুখ্যমন্ত্ৰীয়ে কয় 1000 কোটি টকা অমুকত দিলোঁ অমুকত 2000 কোটি টকা দিলোঁ চাইকেল দিম 1000 কোটি টকাৰ বুলেট কিনি দিম এই কথাবিলাকৰ দ্বাৰা তেওঁলোকে আচলতে অসমৰ উচ্চ শিক্ষাক অপমান কৰিছে অসমৰ উচ্চ শিক্ষাক অপমান কৰিছে অসমৰ উচ্চ শিক্ষা ধ্বংস কৰিব বিচাৰিছে আমি দাবী জনাইছোঁ যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এটা হোৱাইট পেপাৰ আমাক দিব লাগে শ্বেতপত্ৰ দিব লাগে যে বিশ্ববিদ্যালয়সমূহক প্ৰতি বছৰে কিমানকৈ ধন আবণ্টন দিয়ে এতিয়ালৈকে কিমান ধন আবণ্টন দিলে আৰু তেওঁলোকৰ নীতি কি এনেধৰণৰে বিশ্ববিদ্যালয়ৰ সম্পত্তি বন্ধকত দিয়া কাৰ্য বন্ধ কৰিব লাগে অসমৰ ৰাইজে প্ৰয়োজন হ'লে দায়িত্ব ল'ব চৰকাৰে ঘোষণা কৰক শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰক যে তেওঁ চৰকাৰ দেউলীয়া হৈছে শিক্ষা বিভাগে উচ্চ শিক্ষাৰ বাবে পুঁজি আবণ্টন দিব নোৱাৰে গতিকে শিক্ষা বিভাগ দেউলীয়া চৰকাৰ দেউলীয়া তেতিয়া অসমৰ ৰাইজে নিশ্চয় দায়িত্ব ল'ব কেনেধৰণে কটন বিশ্ববিদ্যালয়ক বচাব পাৰি চাওক এটা অভিসন্ধি আছে অকল কটন বিশ্ববিদ্যালয় নহয় আপোনালোকে মন কৰিব যে এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ বৃহৎ পৰিমাণৰ ভূমি আছে তেওঁলোকৰ সেই ভূমিসমূহ কোনোবাই হয়তো অভিসন্ধি কৰি দখল কৰিব বিচাৰিছে এই আৰম্ভণি এখন নটিফিকেশ্যন ওলাইছে 13 মে তাৰিখে এই নটিফিকেশ্যনখনত কোৱা হৈছে 6জনকৈ বিশিষ্ট শিক্ষাবিদক ইয়াক দায়িত্ব দিয়া হৈছে যে তেওঁলোকে মাটি লিজত দিয়াৰ ক্ষেত্ৰত মাটি বন্ধকত দিয়াৰ ক্ষেত্ৰত তেওঁলোকে ৰিকমেণ্ডেশ্যন দিব লাগে অৰ্থাৎ কটন বিশ্ববিদ্যালয়ৰ অতি গুৰুত্বপূৰ্ণ পাণ বজাৰত থকা মাটি তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠানক বন্ধকত দিব বিচাৰিছে ইয়াতকৈ দুখৰ কথা আজিৰ তাৰিখত একো নাই তেওঁলোকে অমৃতকাল চলি আছে বুলি কৈছে এয়া হ'ল অমৃতকালৰ ব্যৱস্থা সকলো বস্তুৰে দ্ৰব্য সামগ্ৰীৰ দাম বাঢ়িছে এক প্লেট কণীৰ দাম 230 টকাৰ পৰা তেওঁলোকে 130 টকা বা 200 টকা কৰিছে প্ৰতিটো কণীত 1 টকাকৈ বৃদ্ধি কৰিছে এটা সিন্ডিকেট চলি আছে এই সিন্ডিকেট চলিছে তেওঁলোকৰ কাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সিন্ডিকেট চলাইছে এইটো এটা আমাৰ প্ৰশ্ন গতিকে আমি গোটেই বিষয়টো একাকাৰ কৰিব খোজা নাই মূল্য বৃদ্ধিৰ বিষয়টো কিন্তু কথাটো হ'ল কটন বিশ্ববিদ্যালয় আজি যিটো পৰ্যায় হৈছেগৈ তাৰ পৰা চৰকাৰে কটন বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত নিজৰ নীতি স্পষ্ট কৰক বিশ্ববিদ্যালয়ক কিমান ধন এতিয়ালৈকে আবণ্টন দিছে সেই কথা স্পষ্ট কৰক বছৰি কিমানকৈ ধন আবণ্টন দিব সেই কথা স্পষ্ট কৰক আৰু চৰকাৰখন দেউলীয়া বুলি ঘোষণা কৰক চৰকাৰখন দেউলীয়া তেওঁলোকে পৰা নাই বুলি ঘোষণা কৰক যে উচ্চ শিক্ষা কটনৰ দৰে শতবৰ্ষ গড়কা এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ক বিশ্ববিদ্যালয় উন্নতিকৰণ কৰি তেওঁলোকে পুঁজিৰ আবণ্টন বন্ধ কৰি দিছে আৰু যাৰ বাবে কটন বিশ্ববিদ্যালয় আজি ভিক্ষাৰ জুলুঙা হাতত ল'ব লগা হৈছে মাটি বন্ধকত দিব লগা হৈছে ইয়াতকৈ দুখৰ কথা কিবা আছে নেকি এইখন চৰকাৰে আপোনাৰ অমৃতকাল কৰি চবফালে বিকাশৰ তেওঁলোকে ফুলজাৰি মাৰি আছে গতিকে এই বিকাশৰ ফুলজাৰি মৰা চৰকাৰখনে যে দেউলীয়া চৰকাৰ 1,50,000 কোটি টকা তেওঁলোকে ঋণ লৈছে ঋণ লৈ চৰকাৰ চলিব নোৱাৰা হৈছে সেইকাৰণে সা সামগ্ৰীৰ দাম বঢ়াইছে সকলো বস্তুৰ টেক্স লগাইছে
GST বৃদ্ধি কৰিছে পেট্ৰল ডিজেলৰ দাম তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে দুখৰ কথাটো হ'ল যে যেতিয়া ইলেকশ্যন আহে নিৰ্বাচন আহে ৰাইজৰ মন ভাল লগাবৰ কাৰণে সকলো চৰকাৰে সা সামগ্ৰীৰ দাম বৃদ্ধি কৰে কিন্তু এইখন চৰকাৰে জীৱনদায়িনী ঔষধৰ দামো নিৰ্বাচনৰ সময়ত বৃদ্ধি কৰিছে জীৱনদায়িনী ঔষধৰ দামো বৃদ্ধি কৰিছে গতিকে নিৰ্বাচনৰ পিছত কি হ'ব আপোনালোকে চাই লওক আমি খুব উদ্বিগ্ন হৈ আছোঁ যে কটন বিশ্ববিদ্যালয় নিজৰ মাটি বন্ধকত দিবৰ কাৰণে ব্যৱস্থা কৰিছে আন আন বিশ্ববিদ্যালয়সমূহৰ একে অৱস্থা হ'ব কাৰণ নতুন শিক্ষানীতিৰ জৰিয়তে এওঁলোকে মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয়সমূহক তেওঁলোকে নিজৰ পুঁজি নিজে আহৰণ কৰিবৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে আৰু এই ব্যৱস্থাৰ ফলত কটনৰ দৰে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খন ধ্বংস হ'বলৈ গৈছে অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ উচ্চ শিক্ষাক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে আৰু এই কথাটোৰ দ্বাৰাই যেতিয়াই চৰকাৰী মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহ বন্ধ হ'ব ইয়াৰ মুনাফা লাভ কৰিব ব্যক্তিগত খণ্ডৰ যিবিলাক শিক্ষা প্ৰতিষ্ঠান আছে আৰু এইটো চৰকাৰৰ এটা অভিসন্ধি ইয়াত চৰকাৰ কাৰোবাৰ লগত চুক্তি কৰিছে গোপনে চুক্তি কৰি আচলতে কটন মহাবিদ্যালয়কো তেওঁলোকে ব্যক্তিগতকৰণ কৰিব বিচাৰিছে ইয়াৰ ফলত দুখীয়া ল'ৰা ছোৱালীয়ে তেওঁলোকে যিবিলাক হিতাধিকাৰী সৃষ্টি কৰিছে সেই হিতাধিকাৰী সৃষ্টি কৰা ব্যক্তিসকলৰ ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে মেধাৱী সম্পন্ন হ'লেও তেওঁলোকে পঢ়িব নোৱাৰিব এইকাৰণেই নোৱাৰিব যে ইমানেই তেওঁলোকৰ মাচুল বৃদ্ধি কৰিব পঢ়াৰ ফিজ ইমানে বৃদ্ধি কৰিব যে আৰু উচ্চ শিক্ষা লোৱাটো অসমৰ ল'ৰা ছোৱালীৰ কাৰণে সম্ভৱ নহ'ব দুখীয়া মানুহৰ ল'ৰা ছোৱালীৰ কাৰণে সম্ভৱ নহ'ব আপোনালোকে মন কৰিব ব্যক্তিগত খণ্ডত সেইকাৰণে বিদ্যালয়সমূহ বনাইছে এতিয়া যাতে ব্যক্তিগত খণ্ডক তেওঁলোকে হস্তান্তৰ কৰিব পাৰে আৰু তাৰ উদাহৰণ কটন বিশ্ববিদ্যালয় 8 বছৰ নহওঁতে কটন বিশ্ববিদ্যালয় মুখ্যমন্ত্ৰীয়ে কি কৈছিলে যে দক্ষিণ পূব এছিয়াৰ ভিতৰত এখন উন্নত উচ্চ মানদণ্ডৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে তেওঁ গঢ় দিব তেওঁ জেডত বিশ্ববিদ্যালয় কৰিছিল কটনক বহুতে বাধা দিছিল যে কটনক কটন মহাবিদ্যালয় হিচাপে থাকিবলৈ দিয়ক তেওঁ জেডত কটনত বিশ্ববিদ্যালয় কৰিলে আৰু আজি কটন বিশ্ববিদ্যালয় 7.5 বছৰৰ পিছত তেওঁলোকে মাটি বন্ধকত দিবৰ কাৰণে ব্যৱস্থা কৰিব লগা হ'ল এই ঘটনাটোৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু অসমৰ ৰাজ্যক আমি আহ্বান জনাইছোঁ যে কটনক বচাব লাগে অকল কটন নহয় অসমৰ উচ্চ শিক্ষাৰ যিবিলাক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহক বচাব লাগে নহ'লে আমাৰ দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব নোৱাৰিব উচ্চ শিক্ষা ল'ব নোৱাৰিব কাৰণ এই নতুন শিক্ষানীতিৰ যোগেদি যেতিয়া নিজে পুঁজি আহৰণ কৰিবৰ কাৰণে চেষ্টা চলাব এই শিক্ষা প্ৰতিষ্ঠানসমূহে এই শিক্ষা প্ৰতিষ্ঠানসমূহৰ দুটাই কথা থাকিব এটা সম্পত্তি বিক্ৰী কৰিব লাগিব যিটো আজি কটনে কৰিবলৈ বাধ্য হৈছে দ্বিতীয় কথাটো হ'ল যে মাচুল বৃদ্ধি কৰিব মাচুলৰ হাৰ কেইবাগুণ বৃদ্ধি কৰিব যাৰ ফলত আমাৰ অসমৰ মেধা দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষা লোৱাৰ পৰা তেওঁলোক বাধা আহিব উচ্চ শিক্ষা লোৱাৰ পৰা তেওঁলোক বঞ্চিত হ'ব গতিকে এই কথাখিনি আমি অতি উদ্বিগ্নতাৰে লক্ষ্য কৰি আপোনালোকৰ দৃষ্টিগোচৰ কৰিছোঁ আপোনালোকক আমি কটন মহাবিদ্যালয় কটন বিশ্ববিদ্যালয় যিখন নটিফিকেশ্যন কৰিছে সেইখন আমি কপি দি দিম আন এটা ৰাজনৈতিক বিষয় আছে সেই বিষয়টো আমাৰ ৰাতুল কলিতাই আপোনালোকৰ ওচৰত অৱগত কৰিব